লাহৰীঘাট আৰক্ষীৰ জালত 2 ড্ৰাগছ সৰবৰাহকাৰী। লাহৰীঘাটৰ দেৱাগুৰিত চলিছিল আৰক্ষীৰ এই অভিযান। ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচ, 2টা মোবাইল ফোন সহ 2খন বাইক জব্দ। ধৃত 2 সৰবৰাহকাৰী নেকিবুৰ ৰহমান, নাছিৰ উদ্দিন। অধিক তথ্যৰ বাবে আৰক্ষী জেৰা অব্যাহত। পুনৰবাৰ জনাইছো, লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ জালত পৰিছে 2 ড্ৰাগছ সৰবৰাহকাৰী। লাহৰীঘাটৰ দেৱাগুৰিত চলিছিল আৰক্ষীৰ এই অভিযান। ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচ, 2টা মোবাইল ফোন সহ 2খন বাইক জব্দ কৰে আৰক্ষীয়ে। লগতে আটক কৰে নেকিবুৰ ৰহমান আৰু নাছিৰ উদ্দিন নামৰ 2 সৰবৰাহকাৰীক। অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে নেকিবুৰ ৰহমান আৰু নাছিৰ উদ্দিনক। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।